মই ৰফিকুল ইছলাম, আপোনালোকে চাই আছে মায়ং লাইভ। এই আছাক মই বৰ্তমান আছো মায়ং চনকাত। আমি প্ৰতি দেওবাৰেই এই চনকাত ফুৰিবলৈ আহোঁ। আমি কিয় এই চনকাত ফুৰিবলৈ আহোঁ সেয়া দৃশ্য আপোনালোকক দেখুৱাম। এয়া চাইছেনে, ইয়াত উলহ মালহৰে মানুহে নাচি আছে, বাগি আছে, খাই আছে, ডান্স কৰি আছে। এয়া হ'ল 2025 চনৰ আদৰণি জনাই আছে। এয়া চাক চনকাৰ বালিৰ দৃশ্য। আমি য'ত আছো এই ব্ৰহ্মপুত্ৰৰ পাৰত, দুটা চাইডত আছে পাহাৰ আৰু এটা চাইডত আছে ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ পাৰতেই আছে চনকা। আমি লাহে লাহে আগুৱাই আছো পিকনিক প্লেচলৈ। আমি গৈ আছো। মানুহে এতিয়া ৰন্ধা বঢ়া কৰি আছে। অলপ পিছত সিহঁতে জুতি লগাই খাব, নাচিব, এনজয় কৰিব। আপোনালোকে মোৰ লগত লাগি থাকক, আপোনালোকক দেখুৱাই থাকিম মায়ং চনকাৰ দৃশ্যসমূহ। চাইছে কিমান মানুহৰ ভিৰ হৈ আছে ইয়াত। চাইছে গৈ আছো। এই আমাৰ মায়ঙৰ অঞ্চল, ইয়াত আহি আমাৰ বহুত ভাল লাগে। ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত পিকনিক খাবলৈ আহে আৰু ইয়াত যেনেকুৱা সৌন্দৰ্য দেখা গৈছে আৰু এনেকুৱা এটা উলহ মালহ পৰিৱেশ নিজৰে বহুত ভাল লাগে। সেইকাৰণে আমি প্ৰতি সপ্তাহতে ইয়াত ফুৰিবলৈ আহোঁ। যেতিয়া বন্ধৰ দিনা থাকে দেওবাৰ, আমি প্ৰতি দেওবাৰে ইয়াত ফুৰিবলৈ আহোঁ। না, চনকাটো আমাৰ মায়ং অঞ্চলৰ কাৰণে গৌৰৱ। বাইদেউ ক'ৰ পৰা আহিছে? বাইদেউ মৰিগাঁও। কেনেকুৱা লাগিছে বাইদেউ? ভালেই লাগিছে।